নিশ্চয়কৈ আমি দেখুৱাব বিচাৰিছোঁ পৰিৱেশ এয়া হৈছে খানাপাৰাৰ পৰিৱেশ। খানাপাৰাত আপুনি দেখিব কাইলৈ যিহেতু ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কালি যিহেতু ফাইনেল প্ৰেক্টিচ হৈ গৈছিল, তথাপিও আজিৰ অনুশীলনৰ মূল যিটো প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা আদি কৰি আজিৰ তাৰিখলৈকে যি মূল কাৰ্যসূচী, সেই মূল কাৰ্যসূচীৰ কাৰণে এনেধৰণে যিসকল প্লাটুনে আচলতে ইয়াত অংশগ্ৰহণ কৰিব তেওঁলোকে এনেধৰণে সাজু হৈ আছে। আৰু আমি দেখুৱাইছোঁ যে তেওঁলোকক সাৱধান বিশ্ৰাম কৰি পেৰেডৰ যিসমূহ মূল কাৰ্যসূচী, সেই কাৰ্যসূচীসমূহ কেনেধৰণে কৰিব লাগিব সেইসমূহ ইনষ্ট্ৰাকশ্যন দি থকা হৈছে, তেওঁলোকক বুজাই থকা হৈছে। আৰু প্ৰতিগৰাকীৰ বিশেষকৈ আজি তেওঁলোকৰ ড্ৰেছ কোডটো তেওঁলোকৰ লক্ষ্য কৰা হৈছে, লাইন আপ কৰা হৈছে, কি ধৰণে কাইলৈ পুৱাৰ ভাগত তেওঁলোকে এই কাৰ্যসূচীসমূহ কৰিব, কি ধৰণে তেওঁলোকে পুৱাৰ ভাগত আহি ইয়াত যিসমূহ পেৰেডৰ কাৰ্যসূচী থাকে সেই পেৰেডৰ কাৰ্যসূচীসমূহ অংশগ্ৰহণ কৰিব, সেইসমূহ সুন্দৰকৈ তেওঁলোকক ইয়াতে লাইন আপ কৰোৱা হৈছে। প্ৰখৰ ৰ'দ, গতিকে প্ৰখৰ ৰ'দত তেওঁলোকে কেনেধৰণে আহি এই কামখিনি কৰিব সেইসমূহ তেওঁলোকক বুজোৱা হৈছে। আৰু পুৱা 6:30 বজাৰ লগে লগে তেওঁলোকে ইয়াতে আহি উপস্থিত হৈ সকলো কামৰ সাজু হ'ব লাগিব, এইসমূহ মাইকৰ জৰিয়তে তেওঁলোকক বুজাই থকা হৈছে। তেওঁলোকক মাইকৰ জৰিয়তে সকলোকে সেইসমূহ কথাৰ ইনষ্ট্ৰাকশ্যন দি থকা হৈছে, কি ধৰণে অনুশীলন কৰিলে আৰু অনুশীলনৰ দিনসমূহত যিধৰণে তেওঁলোকে কষ্ট কৰিছিলে, কাইলৈ যিহেতু তেওঁলোকে এইসমূহ প্ৰদৰ্শন কৰিব লাগিব, সেই প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকে কি ধৰণে নিজক সাজু কৰিছে সেই সকলোবোৰৰ আজি এই অন্তিম ক্ষণত। আৰু এই অন্তিম ক্ষণত এনেধৰণে আটাইকেইটা প্লাটুন, যিমানখিনি প্লাটুনে আচলতে অংশগ্ৰহণ কৰিব, এতিয়ালৈকে আমি যিমান দূৰ গম পাইছোঁ প্ৰায় 25টা প্লাটুনে অংশগ্ৰহণ কৰিব। 25টা প্লাটুনৰে সেই অংশগ্ৰহণত এই যি খানাপাৰা খেলপথাৰ কাইলৈ উজ্জীৱিত হ'ব। স্বাধীনতা দিৱসৰ এই ক্ষণত সকলো সাজু হৈছে। আমি দেখুৱাইছোঁ এয়া প্লাটুন, যিসকল প্লাটুন ইয়াত অংশগ্ৰহণ কৰিবলগীয়া প্লাটুন আছে, সেই প্লাটুনসমূহে এনেধৰণে এতিয়া লাইন আপ কৰি আছে। কি ধৰণে তেওঁলোকে কাইলৈ প্ৰদৰ্শন কৰিব তাৰ কাৰণে সম্পূৰ্ণ শৃংখলাবদ্ধতাৰে সাজু হৈছে। আমি দেখুৱাইছোঁ যে কেওফালে কেৱল আপুনি দেখিব যিসকল জোৱান আছে, সেই জোৱানসকলে এনেধৰণে নিজকে সাজু কৰি ৰাখিছে। আছাম ৰাইফলৰ পৰা আদি কৰি অসম পুলিচ, SSB, তাৰপিছত সমান্তৰালকৈ NDRF, SDRF বাহিনী, বীৰংগনাৰ দল, সকলোবোৰ সাজু হৈ আছে। এনেধৰণে কাইলৈ যিহেতু এই সময়ত এনেধৰণে পেৰেড প্ৰদৰ্শন কৰা হ'ব, গতিকে এতিয়া এনেধৰণে সুন্দৰকৈ সকলোকে সাজু কৰা হৈছে। তেওঁলোকৰ ড্ৰেছ কোডটো বিশেষকৈ লক্ষ্য কৰা হৈছে। কাইলৈ যিহেতু এই বিশেষ দিনটোত তেওঁলোকৰ যিসমূহ পোছাক পৰিধান কৰিব, সেই পোছাক পৰিধান কি ধৰণে কৰিব লাগিব, সেই পোছাক পৰিধান কৰাৰ পিছত কি ধৰণে তেওঁলোকে ইয়াত নিজৰ কাৰুকাৰ্য প্ৰদৰ্শন কৰিব, সেই সকলোবোৰৰ কাৰণে এনেধৰণে সুন্দৰকৈ তেওঁলোকক সাজু কৰা হৈছে। আৰু এতিয়া তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে যে কি ধৰণে তেওঁলোক থাকিব, সকলোবোৰ শৃংখলাবদ্ধতা কেনেধৰণে তেওঁলোকে মেইনটেইন কৰিব, সেই সকলোবোৰ দেখুওৱা হৈছে। আমি দেখুৱাইছোঁ চাৰিওফালে আপুনি দেখিব যে খানাপাৰা খেলপথাৰখনৰ কেওফালে আপুনি এনেধৰণৰ প্লাটুন দেখিব। প্লাটুনসমূহ সম্পূৰ্ণকৈ সাজু হৈছে। সমান্তৰালকৈ ইয়াত সাজু কৰা হৈছে মণ্ডপ, ফ্লেগ হোষ্টিঙৰ যিটো এৰিয়া, সেই ফ্লেগ হোষ্টিঙৰ এৰিয়াটো সাজু কৰা হৈছে। এইফালে এগৰাকী আৰক্ষী বিষয়াই ইনষ্ট্ৰাকশ্যন দি আছে, মাইকৰ জৰিয়তে তেওঁ কৈ আছে। আৰু তেওঁলোকৰ যিসমূহ ইয়াত জড়িত হৈ আছে, সেই জড়িত হৈ থকা ব্যক্তিসকলে এই তেওঁৰ যি ইনষ্ট্ৰাকশ্যন দিছে সেই ইনষ্ট্ৰাকশ্যন অনুসৰি এনেধৰণে দেখুৱাব। NCC হওক আৰু অন্যান্য সকলোকে এনেধৰণেকে জনাই আছে যে কেনেধৰণে আচলতে আগবাঢ়িব, কেনেধৰণে তেওঁলোকে কামসমূহ কৰিব। আমি দেখুৱাইছোঁ এয়া সকলোকে সুধিছে কিবা তেওঁলোকে জানিবলগীয়া আছে নেকি, যদি নাই তেতিয়াহ'লে কেনেধৰণে জানিব বা কেনেধৰণে কৰিব লাগিব সেইসমূহ এনেধৰণে দেখুওৱা হৈছে। আৰু আমি দেখুৱাইছোঁ এই যি মূল কাৰ্যসূচীৰ কাৰণে এনেধৰণে সাজু কৰা হৈছে কেইবাটাও প্লাটুন, প্ৰায় 25টাকৈ। পৰিৱেশ দেখুৱালে চিন্তুমণি শইকীয়াই। চিন্তুমণিক ধন্যবাদ জনাইছোঁ।